স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছে আগন্তুক আহিবলগীয়া এক্সামৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰি আছে যদি আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে নিশ্চয় আপোনালোকৰ ৰিজাল্ট ভাল হ'ব মই সেইটোৱে আশা কৰোঁ কিয়নো প্ৰিপেৰেশ্যন যিটো হিচাপত চলাই আপোনালোকৰ ৰিজাল্ট সেনেকুৱা হিচাপত আহিব চ' আপোনালোকৰ বাবে SLRC 2024 কুৱেশ্যন পেপাৰ 3 নম্বৰখন লৈ আহিছোঁ তেতিয়াহ'লে আৰম্ভ কৰোঁ তাৰে আজি প্ৰথমটো প্ৰশ্ন ল'ব বিচাৰিছোঁ শৰাইঘাটৰ ৰণত আহোমৰ হাতত কোন পৰাজয় হৈছিল অপশ্যন এ মান অপশ্যন বি মোগল অপশ্যন চি কছাৰীসকল অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি মোগলসকলে শৰাইঘাটৰ ৰণত আহোমৰ হাতত পৰাজয় হৈছিলে মনত ৰাখিব নেক্সট কুৱেশ্যন জয়দৌল কোনে নিৰ্মাণ কৰিছিল অপশ্যন এ শিৱসিংহ অপশ্যন বি জয়ধ্বজ সিংহ অপশ্যন চি চুহুংমুং অপশ্যন ডি ৰুদ্ৰসিংহ ইয়াৰ কাৰেক্ট এনচাৰ ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিলে নেক্সট কুৱেশ্যন আছে সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় মই আপোনালোকক এটা কুৱেশ্যন সুধিছিলোঁ এইটো কমেণ্ট কৰিবলৈ আপোনালোকে কমেণ্ট কৰি কৈছিলে ইয়াৰ কাৰেক্ট এনচাৰ 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয় অসমত আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনটো অহা সম্ভাৱনা বহুতেই বেছি থাকে আগৰ কুৱেশ্যনবিলাকত এইটো কুৱেশ্যন আহিছে আৰু মই এখন কুৱেশ্যন পেপাৰে আলোচনা কৰি আছোঁ আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ ইউৰো হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম ঠিক আছে আপোনালোকে মনত ৰাখিব এতিয়া আপোনালোকে তলত কমেণ্ট কৰি ৰাখক আয়াৰলেণ্ডৰ ৰাজধানীৰ নাম কি তলত কমেণ্ট কৰক আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি ইয়াতো আপোনালোকে সকলোৱে জানিব লাগে অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ ডলাৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম ঠিক আছে কেপিটেলৰ ওপৰত প্ৰশ্ন আহিব পাৰে কাৰেঞ্চিৰ ওপৰত প্ৰশ্ন আহিব আপোনালোকে চাই যাব মুম্বাইৰ পুৰণি নাম কি মুম্বাইৰ পুৰণি নাম হৈছে অপশ্যন নম্বৰ ডি মুম্বাই ঠিক আছে তো আপোনালোকে চাব চিটি বিষয় দিল্লী কোনখন নদী পাৰত অৱস্থিত দিল্লী যদি আমি চাওঁ দিল্লী আছে যমুনা নদী পাৰত অৱস্থিত ঠিক আছে যমুনা নদী পাৰত আৰু তাজমহলটো সেই যমুনা নদী পাৰতে আমাৰ তাজমহলটো অৱস্থিত চাই যাব হৰ্ষৰ চৰিত্ৰ কাৰ ৰচনা ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ বাণভট্টই হৰ্ষৰ চৰিত্ৰ ৰচনা কৰিছিলে ঠিক আছে ইয়াৰে পৰৱৰ্তী প্ৰশ্ন ত্ৰিপুৰাৰ ৰাজধানী কি ত্ৰিপুৰাৰ ৰাজধানী হৈছে অপশ্যন নম্বৰ ইয়াৰ কাৰেক্ট এনচাৰ বি আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী ঠিক আছে নৰ্থ ইষ্টৰখিনিতো আপোনালোকে মাজবি চাই যাবই গোৱাৰ ৰাজধানী কি গোৱাৰ ৰাজধানী হৈছে অপশ্যন নম্বৰ এ ইয়াৰ কাৰেক্ট এনচাৰ পানাজী হৈছে গোৱাৰ ৰাজধানী ঠিক আছে আৰু সকলোতকৈ এৰিয়া ৱাইজত গোৱা হৈছে সৰু ৰাজ্য গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণটো হৈছে অপশ্যন নম্বৰ বি বেক্টেৰিয়াৰ কাৰণে গাখীৰ দৈ হয় ঠিক আছে কি কাৰণে গাখীৰ দৈ হয় বুলি আপোনালোকক কুৱেশ্যন আহিব পাৰে তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয় বুলি কৈছে ঠিক আছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি টাইফইডটো কি হৈছে ভাইৰাছৰ বাবে হোৱা বেমাৰ নহয় বাকীকেইটা গোটেইকেইটা ভাইৰাছৰ বাবে হয় বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি 13 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয় মনত ৰাখিব নেক্সট কুৱেশ্যনত আছে আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয় 8 মাৰ্চ 7 মাৰ্চ 13 ফেব্ৰুৱাৰী আৰু 15 জানুৱাৰী ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় ইয়াৰ পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ শুক্ৰ গ্ৰহক খালী চকুৰে দেখা পোৱা যায় আৰু চন্দ্ৰৰ একেবাৰে কাষত বা ওচৰত থকা গ্ৰহটোৱে হৈছে শুক্ৰ গ্ৰহ ঠিক আছে শোণিতপুৰৰ কোন ৰজাৰ ৰাজধানী আছিল অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ বান ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ মনত ৰাখিব বৰ্তমানৰ নাম তেজপুৰ উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল আছিল অপশ্যন নম্বৰ চি হৰ্ষবৰ্ধন আছিল উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন আছে খুৰা ৰজাৰ নামেৰে জনাজাত আহোম ৰাজবংশৰ ৰজা কোন আছিল ৰজাজনৰ নাম আছিল অপশ্যন নম্বৰ এ চুকাম্ফা খুৰা ৰজা নামেৰে জনা গৈছিল হাতীৰ পৰা পৰি পিনে এখন ভৰি ভাগি গৈছিল আৰু তেখেতক খুৰা ৰজা বুলি জনা গৈছিল ঠিক আছে নেক্সট কুৱেশ্যন কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল আছিল বিশ্বসিংহ মনত ৰাখিব অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ বিশ্বসিংহ আছিল কোচ বংশৰ প্ৰথমজন ৰজা ঠিক আছে ইয়াৰ পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে গোহাঁই কমল আলি পথটোৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল
পথটো নিৰ্মাণ কৰা হৈছিল অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ নৰনাৰায়ণৰ সময়ত গোহাঁই কমল আলি বা পথটো নিৰ্মাণ কৰা হৈছিল ক'ৰ পৰা ক'ৰলৈকে আছে উত্তৰ লখিমপুৰৰ পৰা ক'ৰলৈকে আছে সেইটো আপোনালোকে তলত কমেণ্ট কৰক কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল কোন ঠাইত আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি ভৰলিত কি হৈছিলে আহোম আৰু মোগলসকলৰ প্ৰথমখন যুদ্ধ হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন কোন আহোম ৰজাই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল কোনজন আহোম ৰজাই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ প্ৰতাপসিংহই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় অসমৰ স্কটলেণ্ড বুলি কাক কোৱা হয় অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ হাফলঙক কি বুলি জনা যায় অসমৰ স্কটলেণ্ড বুলি জনা যায় আৰু হাফলং কোনখন জিলাত আছে এইটো কমেণ্ট কৰক নেক্সট কুৱেশ্যন ভোলাই শৰ্মা কাৰ চন্দ্ৰনামা ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ ৰজনীকান্ত বৰদলৈ ভোলাই শৰ্মাৰ চন্দ্ৰনামা ঠিক আছে নেক্সট কুৱেশ্যন লুইত কোঁৱৰ বুলি কাক কোৱা হয় অপশ্যন নম্বৰ কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ৰুদ্ৰবৰুৱাক লুইত কোঁৱৰ বুলি জনা যায় ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন পৰৱৰ্তী প্ৰশ্নত আছে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় ঠিক আছে ইয়াৰ পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি 161 ফুট ৰাম মন্দিৰৰ উচ্চতা হয় ৰাম মন্দিৰৰ ওপৰত আপোনালোকৰ কুৱেশ্যন এইবাৰ আহিব পাৰে কাৰেণ্ট এফেয়াৰ কুৱেশ্যন হয় আপোনালোকে চাই যাব হাজং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ৰাভাসকলৰ হাজং পূজা তেওঁলোকে পালন কৰে ঠিক আছে তিৱা মটক আহোম তেওঁলোকৰ বেলেগ উৎসৱ আছে আপোনালোকে চাই যাব তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয় অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ অশোকক প্ৰিয়দৰ্শী বুলি জনা যায় ঠিক আছে ইয়াৰে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি কলকাতাত কি আছে মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে ভাৰতৰ ভিতৰত ঠিক আছে নেক্সট কুৱেশ্যন নীতি আয়োগ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ হৈছে অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ নীতি আয়োগ প্ৰস্তুত কৰা হৈছিল 1 জানুৱাৰী 2015 চনত সেইটো মনত ৰাখিব ইংৰাজী ইনভাইৰনমেণ্ট শব্দটো কোনটো ভাষাৰ পৰা অহা ফৰাচী ভাষাৰ পৰা অহা হয় অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ ফৰাচী ভাষাৰ পৰা ইনভাইৰনমেণ্ট শব্দটো আহিছিল ঠিক আছে ইয়াৰে পৰৱৰ্তী প্ৰশ্ন নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি 1990 চনত নৰ্মদা বচাও আন্দোলন হৈছিল আৰু নৰ্মদা বচাও আন্দোলনৰ প্ৰথম নেতৃত্ব কোনে লৈছিল তাক কমেণ্ট কৰক আপোনালোকৰ তলত প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি অপশ্যন নম্বৰ এ ইয়াৰ কাৰেক্ট এনচাৰ ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়াৰ ছপা পুথি ঠিক আছে ইয়াৰ পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে চিৰাজ নাটকখনৰ নাট্যকাৰজনক হৈছে অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ ফণী শৰ্মাই চিৰাজ নাটকখন ৰচনা কৰিছিলে ঠিক আছে ইয়াৰ পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনত আছে বৰ্তমান অসমৰ সৰ্বাধিক জনসংখ্যা জিলা কোনখন অপশ্যন নম্বৰ বি ইয়াৰ কাৰেক্ট এনচাৰ নগাঁও হৈছে অসমৰ ভিতৰত সকলোতকৈ বেছি জনসংখ্যা থকা বহুতে কামৰূপ মহানগৰ বুলি ভাবে কামৰূপ মহানগৰ নহয় একচুৱেলি বহুতে ভাবে গুৱাহাটীত বহুত মানুহ আছে আৰু সেইটো কাৰণে গুৱাহাটী হ'ব সেইটো নহয় এইটো কুৱেশ্যন আপোনালোকে তলত কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যনত আছে লতাকটা ৰণ কোন চনত সংঘটিত হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি 1751 চনত লতাকটা ৰণ সংঘটিত হৈছিল ঠিক আছে